প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 7ৰ অসমীয়াৰ পাঠ 7 জতুৱাৰ জত লেচনটোৰ কুৱেশ্যন আনচাৰ কৰিম। কবিতাটো বহুত ধুনীয়া আছে, সেইখিনিৰ শব্দ অৰ্থ আছে আৰু ক্ৰিয়াকলাপৰ যিমানখিনি কুৱেশ্যন আনচাৰ সেইখিনিয়ে পঢ়িম। 1 নম্বৰ দি আছে, জ্যোতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণে পঢ়া, কবিতাটো আবৃত্তি কৰা। মই 3 নম্বৰৰ কুৱেশ্যন আনচাৰখিনিয়ে কৰিম, কোৱা আৰু লিখা, এই গোটেইখিনি কৰাই দিম। তিনি নম্বৰ 1, কোৱা আৰু লিখা। ক, কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? উত্তৰ, কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। 3 নম্বৰৰ খ, আহুকাণে পহুকাণে মানে কি? উত্তৰ, আহুকাণে মানে হ'ল আৰ তাৰ পৰা আৰু পহুকাণে মানে হ'ল ঘুনুক ঘানাককৈ। কুৱেশ্যন নম্বৰ গ, গীত-মিত আন্ধাৰত কি দেখে? উত্তৰ, গীত-মিত আন্ধাৰত ভূত দেখে। ঘ, কোনবোৰ লোকে বৰ ভয় খায়? উত্তৰ, অলপ ধতুৱাবোৰে বৰ ভয় খায়। উঙ, কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে? উত্তৰ, যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। চাৰি নম্বৰটো দিয়া আছে যে পাঠৰ আলামত চমুকৈ লিখা। ক নম্বৰ আছে যে মৈত উঠিলে সহজে কাক নমাব নোৱাৰি? উত্তৰ, মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। কুৱেশ্যন নম্বৰ খ, আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়? উত্তৰ, আঁঠুৱাৰ তলত মহৰ লোভত আপোনগাতি আও মৰণে মৰিবলগীয়া হয়। ঘ নম্বৰ, ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? উত্তৰ, ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয়। পাঁচ নম্বৰ কুৱেশ্যন আনচাৰলৈ আহা। ইয়াত লিখা আছে যে বাকচৰ ভিতৰত থকা শব্দবোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। পোহৰ, পোহৰৰ বিপৰীত হ'ব আন্ধাৰ। অসাধ্যৰ হ'ব খাদ্য। নিৰ্লোভ, লোভ। জটিল, সহজ। বেছি, কম। মিছা, সঁচা। আৰু 6 নম্বৰটো আছে যে পাঠত তোমালোকে হোৱা দোৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলামত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। যেনে কলম ধৰে লয়, কলম ধৰে হ'ব। চেপা মাৰে নে পাতে? চেপা পাতে। ঢেঁকী বান্দে দিয়ে, ঢেঁকী দিয়ে। পাচি গড়ে নে সাজে? পাচি সাজে। খেল কৰে নে খেলে? খেল খেলে। মৰম লাগে নে ধৰে? মৰম লাগে। পেঞ্চিলত দিয়া আছে, চাব পাৰা। 5 নম্বৰটো বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। পোহৰ, পোহৰৰ বিপৰীত আন্ধাৰ। জটিল, সহজ। অসাধ্য, খাদ্য। বেছি, কম। বিলোপ, লোভ। মিছা, সঁচা। সাত নম্বৰ, জতুৱা ঠাঁচ কবিতাটোৰ পৰা যিকোনো 5টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সজা।
উত্তৰ 7 নম্বৰ উত্তৰ যে গা নচুৱাই ফুৰা, অৰ্থাৎ কাম বন নকৰি ধুন মাৰি ফুৰা, ধেমালি কৰি ফুৰা আৰু তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। ব্ৰেকেটৰ ভিতৰত মই অৰ্থটো লিখি দিছোঁ, পিছত মই বাক্য ৰচনা কৰি দিছোঁ। আলাসৰ লাৰু মানে অতি মৰমৰ। ৰহিম একমাত্ৰ সন্তান বাবে মাক দেউতাকৰ আলাসৰ লাৰু। য'ত আছে ঘিতমিত, বৰ বেছি আন্ধাৰ আৰু তাৰ বাক্য ৰচনা হৈছে অমাৱস্যাৰ নিশা ঘিতমিত আন্ধাৰ হয়। নপতা ফুকন মানে নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা। বাক্য ৰচনা হৰিৰ কথা কোনেও নুশুনিয়ে কাৰণ তেওঁ এজন নপতা ফুকন লোক। আৰু 5 নম্বৰ আছে আহুকাণে পহুকাণে নে আৰ তাৰ পৰা। এইটো হৈছে বিজয়ে চাকৰি পোৱা খবৰটো আহুকাণে পহুকাণে শুনিছোঁ। আঠ নম্বৰ এটা শব্দত প্ৰকাশ কৰা। পেঞ্চিল দি আছে, ধৰিব পাৰিছেনে? আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা, ঘুনুক ঘানাককৈ যি কথা শুনা যায় পহুক কো। যিজন মাক দেউতাকৰ অতি মৰমৰ আলাসৰ লাৰু, যি নিয়মতে খৰচ কৰে মিত ব্যয়। মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, কমেণ্ট কৰি দিবা। 12 নম্বৰ দি আছে তলৰ যোজনা দুফাকী অৰ্থ বুজাই লিখা। ইয়াত যিমান পাৰোঁ মই সৰুকৈ বুজাই দিছোঁ। 1 নম্বৰ অপাদৰ মাত অকালৰ ভাত। উত্তৰ অপাদৰ মাত অকালৰ ভাত মানে হৈছে যদি ওচৰ চুবুৰীয়া কোনো লোক বিপদত পৰে তেন্তে টকা পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে। ঘৰ এখনত যদি বহুত অভাৱ হয় আৰু তেওঁলোকৰ খবৰৰ বাবে একো নাথাকে তেন্তে ভাত দিব লাগে। 6 নম্বৰ কথাতে বতা পায় কথাতে কটা যায়। উত্তৰ এই ফকৰা যোজনাটিৰ মূল ভাৱ হৈছে আমি কেতিয়াবা কাৰোবাৰ সৈতে কথা পাতিলে এনেকুৱা কিছুমান সত্য আৰু আনৰ প্ৰিয় কথা কওঁ যাৰ বাবে বেলেগৰ উপকাৰ হয় আৰু মানুহে আমাক ভাল পায় আৰু বাহ দিয়ে। আমি কেতিয়াবা সত্য হ'লেও কিছুমান কথা ক'ব নালাগে কাৰণ সেই কথাটো আন কাৰোবাৰ বাবে অপ্ৰিয় হ'বও পাৰে আৰু সেইবোৰ কথা ক'লে মানুহে আমাক বেয়াকৈ কয় নাইবা বেয়া বুলি ভাবে।